প্ৰকৃত প্ৰেম আমাৰ সম্বন্ধবিলাক প্ৰকৃততে কেনেকুৱা হ'ব লাগে এই কথাখিনি আমি আজি ভগৱত গীতাৰ চকুৰে চাম আৰু এই কথাখিনি যেতিয়া আমি বুজি পাম তেতিয়া আমাৰ মনৰ পৰা সন্দেহ নোহোৱা হ'ব আৰু আমাৰ জীৱনলৈ প্ৰকৃত প্ৰেম আৰু আমাৰ জীৱনত সঠিক সম্বন্ধ গঢ়ি তোলাত এই কথাখিনি সহায় কৰিব। ভগৱত গীতাই আমাক জীৱনৰ পৰা পলাই যাবলৈ নিশিকায়, বৰঞ্চ জীৱনটো পূৰ্ণভাৱে জীয়াই থাকিবলৈ শিকায়। ভগৱত গীতাই আমাক অন্ধভাৱে ভ্ৰমিত হৈ উপৰুৱাকৈ জীৱন জীয়াবলৈ নিশিকায়। ভগৱত গীতাই আমাক পূৰ্ণতাৰে জীৱন জীয়াবলৈ শিকায়, জীৱনৰ সন্মুখীন হ'বলৈ শিকায়, বাধা বিঘিনিৰ সাহসেৰে সন্মুখীন হ'বলৈ শিকায়, সত্যৰ সন্মুখীন হ'বলৈ শিকায়, আমাৰ আৱেগ অনুভূতিবিলাক বুজি পাবলৈ শিকায়, সঠিক উদ্দেশ্যৰে কাৰ্যত ভাগ ল'বলৈ শিকায়। প্ৰকৃত প্ৰেমে প্ৰকৃত সম্বন্ধই প্ৰকৃততে বান্ধোনৰ সৃষ্টি নকৰে, মনটো মুক্তহে কৰে আৰু তেনেকুৱা মুক্ত মনত শান্তি আৰু আনন্দই ঠাই পায়। ভগৱত গীতাৰ 12 নম্বৰ অধ্যায়ৰ 13 নম্বৰ আৰু 14 নম্বৰ শ্লোকত কৈছে যে যাৰ মনত বিদ্বেষ ভাৱ নাথাকে, ভেদভাৱ নাথাকে, যাৰ মনত সকলোৰে প্ৰতি বন্ধুভাৱ থাকে, দয়া আৰু কৰোণা ভাৱ থাকে, যাৰ মন স্বাৰ্থপৰতা ৰহিত, নিৰহংকাৰ, এই খন্তেকীয়া সুখ দুখৰ প্ৰতি সমভাৱ, যাৰ সহন কৰিব পৰা ক্ষমতা থাকে, যাৰ মন দৃঢ় আৰু স্থিত মোৰ প্ৰতি, পৰম সত্যৰ প্ৰতি, পৰম তত্ত্বৰ প্ৰতি, সৰ্বোচ্চ ঈশ্বৰৰ প্ৰতি, যাৰ মন বুদ্ধি স্থিত, তেনে ব্যক্তি মোৰ প্ৰিয়। আৰু ক্ষেত্ৰজ্ঞ বিভাগত কৈছে যে মানুহৰ শৰীৰটো এখন ক্ষেত্ৰ। শৰীৰ মানে এই আমাৰ ভৌতিক পদাৰ্থৰ শৰীৰ আৰু আমাৰ মনটো এটা শৰীৰ, সেইটো সূক্ষ্ম শৰীৰ বুলি কয়। আৰু এই প্ৰতিখন ক্ষেত্ৰত ক্ষেত্ৰজ্ঞ ময়েই, তাৰমানে এই প্ৰতিখন ক্ষেত্ৰৰ ক্ষেত্ৰজ্ঞ যিজন জ্ঞাতা, সেই জ্ঞাতাজনেই হৈছে পৰম সত্য, সৰ্বোচ্চ ঈশ্বৰ। এই কথাখিনি যেতিয়া আমি বিচাৰ কৰি চাওঁ, আমি আগতে কথা পাতি গৈছিলোঁ যে আমাৰ প্ৰকৃত পৰিচয় কিয় শৰীৰ নহয়, সেনেকৈ আমাৰ মনটো পৰিৱৰ্তনশীল, মনটোৰ নিজৰ কোনো প্ৰকৃত পৰিচয় নাথাকে। ইয়াত প্ৰকৃত পৰিচয় হৈছে চিৰন্তন অপৰিৱৰ্তনশীল অনন্ত চেতনা, সাক্ষী চেতনা। এই সাক্ষী চেতনা প্ৰতিটো জীৱৰ লগতে আছে। আমাৰ মনটো যেতিয়া স্থিৰ হৈ পৰে তেতিয়া এই কথাবিলাক লাহে লাহে বুজিবলৈ ধৰা যায়। নহ'লে এই অস্থায়ী ঘটি থকা ঘটনাবিলাকৰ লগতে আমি নিজৰ মনটো বান্ধি পেলাওঁ। আমি নিজৰ প্ৰকৃত পৰিচয় যে আমি পৰম সত্যৰ পৰা অভিন্ন নহয়, সেই কথাখিনি আমি উপলব্ধি কৰিব নোৱাৰোঁ। কাৰণ এই গোটেই জগতত ঘটি থকা বস্তুবিলাক বা ঘটি থকা ৰূপবিলাক খন্তেকীয়া, সুখ দুখ খন্তেকীয়া, আৰু এই ৰূপবিলাকো প্ৰতিটো বস্তুৱে এটা ৰূপৰ পৰা আন এটা ৰূপলৈ সলনি হৈ গৈ থাকে। সেইকাৰণে কয় নাম ৰূপ ব্যৱহাৰ। এটা ৰূপলৈ সলনি হৈছে, আমি এটা নাম দিছোঁ আৰু আমি ব্যৱহাৰ কৰিছোঁ, আৰু এই গোটেই বস্তুবিলাক হৈছে অস্থায়ী। সেইকাৰণে ভগৱত গীতাত এই ঘটি থকা ঘটনাবিলাক বা এই মনত ঠাই পোৱা সুখ দুখবিলাক, এই গোটেইবিলাক হৈছে ক্ষণিক। সেইকাৰণে এই কথাখিনিৰ প্ৰতি সমদৃষ্টি আৰু সহনশীলতাৰ ক্ষমতা গঢ়ি তুলিবলৈ কৈছে। আৰু সকলো যেতিয়া একেই পৰম সত্যৰ সন্তান, একেজন ঈশ্বৰে সন্তান পাৰমাৰ্থিক অৰ্থত, তেতিয়াহ'লে আমাৰ অহংকাৰ কৰিবলগীয়া একো নাথাকে। কাৰণ এই ক্ষণিক বস্তুবিলাকক লৈ অহংকাৰ কৰিবলৈ গ'লে মূৰ্খতাহে হ'ব। আৰু যেতিয়া আমি সকলোৰে লগত একেই পৰম সত্য, একেই পৰম ঈশ্বৰক দেখিবলৈ ধৰোঁ, তেতিয়া আমাৰ মাজত ভেদভাৱ নোহোৱা হৈ আহে। সকলোৰে প্ৰতি বন্ধুত্বতাপূৰ্ণ ভাৱ গঢ় লৈ উঠে, সকলোৰে প্ৰতি কৰোণা ভাৱ, দয়া ভাৱ, প্ৰেম ভাৱ গঢ় লৈ উঠে। আৰু মনৰ স্বভাৱেই হৈছে চঞ্চল। ৰংচঙীয়া পৃথিৱীখন দেখি মনটো ভুল যায়, আৰু সেইকাৰণে সেই পৰম সত্যত মনটো স্থিৰ কৰিব কৈছে, ধ্যানত মনটো স্থিৰ কৰি দৃঢ় কৰিব কৈছে পৰম সত্যৰ প্ৰতি। আৰু এই কথাখিনি যেতিয়া আমি বুজি পাওঁ, উপলব্ধি কৰোঁ, আমি আমাৰ সম্বন্ধবিলাক এটা নতুন দৃষ্টিৰে চাবলৈ শিকোঁ। এই কথাখিনিয়ে আমাৰ সম্বন্ধৰ প্ৰকৃত ভেটিটো দৃঢ় কৰি গঢ়ি তোলাত সহায় কৰে। নহ'লে মনৰ অস্থিৰতাত মনটো যেনি তেনি গুচি যায়। যেনি তেনি গুচি গৈ মনটো চঞ্চল হৈ গ'লে
আমাৰ সম্বন্ধবিলাকত কেৰুণ লাগে আৰু মনত কেৰুণ লাগিলে প্ৰকৃততে নিজেই দুখ কষ্ট ভুগিব লগা হয়। এতিয়া এটা কথা বিচাৰ কৰি চাব, এজনৰ লগত সংসাৰ কৰাৰ পিছতো যদি মনত পৰপুৰুষ বা পৰনাৰীৰ প্ৰতি আসক্তিয়ে ঠাই পায়, সেই কথাটো প্ৰকৃততে আমাৰ কাৰণে ভাল হ'বনে, নে সকলো জীৱতে একেই পৰম সত্য বা একেজন ঈশ্বৰকে দেখি সকলোৰে প্ৰতি বন্ধুত্বতাপূৰ্ণ ভাৱ আৰু জীৱন যাত্ৰাৰ লগত যি জীৱন সংগী থাকে বা পৰিয়ালৰ আন সকলো ব্যক্তিৰ লগতে তেওঁলোকৰ প্ৰতি থকা যি আমাৰ এই জীৱন যাত্ৰাত যি সম্বন্ধ, সেই সম্বন্ধক সন্মান কৰি সেই সম্বন্ধক এই জীৱন যাত্ৰাৰ সম্বন্ধ হিচাপে মানি লৈ প্ৰকৃত প্ৰেম ভাৱ গঢ়ি তুলি জীৱনৰ বাটত পথ খুলিলে ভাল হ'ব। বিচাৰ নিজে কৰিব। নমস্কাৰ।